নাম আমাৰ এনেই মিথিলা ৰজা জনক বুলি কয়, ইয়াত বহুলাংশ বুলি দিছে নামটো। বিপ্ৰ সদৃশ কৃষ্ণ ভক্ত আত্মা, তেওঁ সেই বিপ্ৰৰ দৰে ভগৱন্তৰ ভক্ত, ৰজা হৈও ভক্ত। ৰাজা বুলি বাক বাধেয় প্ৰজা, কৃষ্ণৰ দাসৰো দাস বুলিবা আমাক। তেওঁ প্ৰজাসকলক কৈছে, হেৰা মোক তোমালোকে ৰজা বুলি সম্বোধন নকৰিবা, মোক কৃষ্ণৰ দাসৰো দাস বুলি কবা। পৰম বৈষ্ণৱ এক কৃষ্ণত শৰণ, কৃষ্ণৰ একে গুণনাম শুনে সৰ্বক্ষণ। তেওঁ কৃষ্ণৰ একান্ত ভকত আৰু তেওঁ কৃষ্ণৰ গুণনামহে শ্ৰৱণ কীৰ্তন কৰে। এইটোৱে আমাক কি দেখাইছে যে আপুনি দাস্যত্ব ভাৱ যেতিয়ালৈকে নহব তেতিয়ালৈকে আপুনি সমাজৰ প্ৰিয় হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। আপুনি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ হলে আপুনি নিজকে সৰু বুলি ভবাৰ ভাৱটো আপুনি থাকিব লাগিব, দাস্যত্ব ভাৱ থাকিব লাগিব। এতিয়া তেওঁ এখন ৰাজ্যৰ ৰজা হৈ প্ৰজাসকলক কি বুলি কৈছে যে তোমালোকে মোক ৰজা বুলি সম্বোধন নধৰিবা, কি বুলি কবা, কৃষ্ণৰ দাসৰো দাস বুলি কবা। আমাৰ ইংৰাজীত এষাৰ কথা আছে, স্মল ইজ বিউটিফুল। স্মল ইজ বিউটিফুল অৰ্থাৎ বিন্দুৱেই সিন্ধু। আমাৰ কবিৰ ভাষাত এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গল বহল সাগৰ। আপুনি একেদিনাই এখন সাগৰ সৃষ্টি হোৱা নাই, ডাৱৰৰ পৰা এটুপ এটুপকৈ পানী পৰি পৰি এখন যেনেকৈ বহল সাগৰ সৃষ্টি হৈছে, ঠিক তেনেকৈ আপুনি সৰুৰ পৰা এখোজ এখোজকৈ আগবাঢ়ি গৈহে এদিন এজন ডাঙৰ মানুহ হ'ব পাৰে। একেদিনাই আপুনি কেতিয়াও নিজকে ডাঙৰ হোৱাৰ প্ৰয়াস নকৰিব। এই কথাটো আমাক দেখুৱাইছে। কৰাই কৃষ্ণৰ মহাযাত্ৰা প্ৰতি মাসে, কৃষ্ণৰ পৰম দেৱ শুনি কাণ দেখে, সবান্ধৱে কৃষ্ণ কৰে কৃষ্ণ চৰণে ভকতি, কৃষ্ণ বিনে আন কন পথে কাণমতি। সেই শ্ৰুতদেৱ আৰু বহুলাংশ থকা যিখন ৰাজ্য মানে মিথিলা, তাত কি কৰিছে, প্ৰতি মাহে কৃষ্ণৰ যাত্ৰা মহোৎসৱ তেওঁ উদযাপন কৰে। আৰু কৃষ্ণৰ কথাই সেইখন দেশত সদায় শ্ৰৱণ কীৰ্তন কৰে। সমানভাৱে কৰে কৃষ্ণ চৰণে ভগতি। সকলো বন্ধু বান্ধৱ যিমান আছে পৰিয়ালবৰ্গই সদায় কৃষ্ণক ভক্তি সাধন কৰে। কৃষ্ণ বিনে আনত নপথে প্ৰাণমতি। কৃষ্ণ বিনে আৰু আন দেৱ দেৱতাৰ কথা তেওঁলোকে আলাপ নকৰে, নুশুনে। এইটো এটা আদৰ্শ, ভাল আদৰ্শ। হেন বহুলাংশ ৰাজা মাধৱত নিষ্ঠ, শ্ৰুতদেৱ বিপ্ৰ দুয়ো কৃষ্ণ বিশিষ্ট, দুয়ো আশ্ৰয় দেৱ দৈৱ কীৰ্তনয়, দুয়ো সন্তুষ্টি তুষ্ট ভৈল কৃপাময়। এতিয়া এই পদৰ দ্বাৰা কৃষ্ণৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ কথা সুকে পৰীক্ষিতৰ আগত কোৱাৰ চলে আমাক কৈছে। কি বুলি কৈছে যে দুয়োৰো আশ্ৰয় দেৱ দৈৱ কীৰ্তনয়। শ্ৰুতদেৱ অত্যন্ত দুখীয়া দৰিদ্ৰ এজন দ্বিজ, কিন্তু তেওঁ কৃষ্ণৰ একান্ত ভকত। আৰু বহুলাংশ এখন ৰাজ্যৰ ৰজা, কিন্তু তেওঁ কৃষ্ণ ভক্ত। মনত ৰাখিব দেই, দৰিদ্ৰ ভকতজনো কৃষ্ণ ভক্ত আৰু ৰজাজনো কৃষ্ণ ভক্ত। দুয়োৰো সম্বন্ধী তুষ্ট ভৈল কৃপাময়। তেতিয়া ভগৱন্তৰ দুয়োজনৰ প্ৰতি সন্তুষ্ট হৈছে। এওঁ দুখীয়া বুলি এওঁ ধনী বুলি বেলেগ ভাৱ লোৱা নাই, যে দুয়োজনৰ প্ৰতি তেওঁ সমানেই সন্তুষ্ট হৈছে। ভগৱন্ত যে আপোনাৰ ভগৱন্তৰ মানত দুখীয়া ধনী আপোন পৰ চুত বৰ এইবিলাক ভাৱ নাই। ভগৱন্তৰ মানত সকলো সমান, সকলো সমান। গতিকে আমি এই ভগৱন্তৰ গুণবিশিষ্ট হ'ব লাগে, যে আমি সকলোকে সমান চকুৰে চাব লাগে। অৱস্থাৰ কাৰোবাৰ ওখ চাপৰ থাকিব, সুখ দুখৰ বৈষম্য থাকিব, কিন্তু সেইবোৰ বিনাশী, সেইবোৰ বিনাশী। কোনেও সদায় সুখতো নাথাকে, কোনেও সদায় দুখতো নাথাকে। সুখ দুখবিলাক গতিশীল, পৰিৱৰ্তনশীল। আৰু সেইখিনি আমি যেতিয়া ভাগৱতৰ নীতি আদৰ্শৰে কৰ্ম কৰিম, আপুনি দুখীয়া মানুহ ধনী হৈ যাব পাৰে বুলি কৈছে দেই, দুষ্ট মানুহ সন্ত হৈ যায় বুলি কৈছে। বন্ধা নাৰীয়ে পুত্ৰ পাব পৰা যোগ্যতা পায় বুলি কৈছে। আকৌ শুনি বন্ধা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জন সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে বন্ধা নাৰীয়েও পুত্ৰ পোৱাৰ যোগ্যতা লাভ কৰে, আৰু দুষ্ট মানুহ মানে সন্ত হৈ যায়, আৰু দুখীয়া মানুহ
ধনী হৈ যায়। এয়া ভাগৱত দৰ্শন, মনে ৰাখিব, বেদৰ দৰ্শন। গতিকে আমাৰ ভগৱন্তে কৈছে মুকং কৰতি বাচালং বন্ধুলং নৈতি গিৰিং যৎ কৃপা তমহং বন্দে পৰমান মান্ধৱ। যে মোৰ কৃপা হলে বুবাই কথা ক'ব পাৰে, মোৰ কৃপা হলে খুৰাই পৰ্বত বগাব পাৰে, মোৰ কৃপা হলে অন্ধই চকুৰে দেখে, মোৰ কৃপা হলে বন্ধ্যা নাৰীয়ে পুত্ৰ নাপাব। কিয়? মাত্ৰ মোৰ নাম ল'বলৈ যত্ন কৰিব লাগিব, চেষ্টা কৰিব। আমাৰ দেউতা নকৰে ন, কৃষ্ণ নামেই নলয় এতিয়া কিছুমানে। মানে কৃষ্ণ বুলি ক'লেও ইফালে সিফালে চাই কোনোবাই শুনিছে নেকি? আজিকালিও কৃষ্ণ বুলি ক'বলৈ লাজ কৰা মানুহ আমাৰ সমাজত আছে। আমাৰ যদি কাৰোবাৰ সেইটো স্বভাৱ আছে আজি এৰিব দেই। তাৰমানে আপুনি ভগৱন্তৰ হাজাৰটা নাম মুক্ত মনে ক'ব পাৰিব লাগে, উদাত্ত কণ্ঠৰে একদম। সেইজন দিগম্বৰ বুলি কৈছে দেই। ৰাম কৃষ্ণ নাম যিটো কৰিব স্মৰণ, দিগম্বৰ বুলি জানা তাহাৰ লক্ষণ। যোনে মানে সদায় মুক্ত মনে ঈশ্বৰ নাম কৰিব, সেইজনেই দিগম্বৰৰ লক্ষণ। অৰ্থাৎ তেওঁ কোনো মনত মায়া ভাৱ নাই। দিগম্বৰৰ আচল অৰ্থটো হৈছে মায়া শূন্যতা, মায়াহীনতা। গতিকে আমাৰ মায়াহীন ভাৱ আমাৰ অন্তৰত আমি জগাই তুলিব লাগিব। দুয়ো মহাভকত আচন্ত একঠাই, মই প্ৰভু তাকো শুদ্ধি কৰি আছো যায়। পুত্ৰ মিত্ৰ কলত্ৰক পায়া সৰ্বথান, কৃষ্ণ জন্ম কোন জন্মে লভিবুব কত হেন স্থান। এতিয়া সিদ্ধান্ত লৈছে কৃষ্ণই কি বুলি? দুয়ো মহাভকত আচন্ত একঠাই, একেখন ঠাইতে দুজন ভকত আছে, চতুৰ্দেৱ আৰু বহুলাংশ ৰজা। দুয়ো মহাভকত আচন্ত একঠাই, মই প্ৰভু তাকো শুদ্ধি কৰি আহোঁ যায়। যে মই এতিয়া তেওঁলোক দুয়োজনকে পবিত্ৰ কৰি আহোঁ, এইবুলি সিদ্ধান্ত লৈছে ভগৱন্তে। ভকতে ভগৱন্তে বিচৰা নাই, ভগৱন্তে ভকত বিচাৰিছে। মই আৰম্ভণিতে কৈছো যে আপুনি ঈশ্বৰক বিচাৰি ফুৰিব নালাগে, ঈশ্বৰে আপোনাক বিচাৰি ফুৰিব। যেই নাম সেই হৰি, জানা নিষ্ট কৰি নামৰ সংগ নশ্ৰান্ত হৰি। যিখন ঘৰত ধূপ ধূনা জ্বলিব, পুৱা ঈশ্বৰৰ নাম চলিব, সেইখন ঘৰত কৃষ্ণ থাকিব। আৰু কৃষ্ণ যিখন ঘৰত আছে সেইখনৰ আনন্দত থাকিব, পৰিয়ালৰ মিলা প্ৰীতি থাকিব, মৰম চেনেহ থাকিব দেই। আৰু যিখন ঘৰত কৃষ্ণ নাই, কৃষ্ণ নথকা ঘৰখনৰ স্বভাৱ কেনেকুৱা? শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, প্ৰত্যেকে ৰাক্ষসীগণে বিঘিনি আছে। আজি তাৰিখলৈকে যি কৃষ্ণ সেৱা কৰিবৰ কাৰণে গুৰুগীৰ অকণমান বনাই লোৱাৰ কাৰণে চেষ্টা কৰা নাই, যাৰ ঈশ্বৰ উপাসনা কৰাৰ অকণমান ব্যৱস্থা নাই, সেইখন ঘৰ কেতিয়াও কৃষ্ণ থকা ঘৰ হ'ব নোৱাৰে। গতিকে সেইখন ঘৰলৈ কোন আহিব? শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণ নকৰে, প্ৰত্যেকে ৰাক্ষসীগণে বিঘিনি আচৰে। সেইখন ঘৰত গোটেই ৰাক্ষসবিলাকে আহি প্ৰৱেশ কৰিব। অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ, গোটেই সোপা আহিব। দেখ দেখকে নাহে, গুণময় হৈ আহিব। কথা ক'বই নোৱাৰে, তিনিচকে খং উঠিবই। কথা ক'বই নোৱাৰে, লাঠিডাল উলিয়াই আনিবই। কথা ক'বই নোৱাৰে, ঠেহ পেচ লাগি ভাত পানী এৰিবই। আৰু আপোনাৰ যি মানুহক কথা ক'লে ঠেহ পেচ লাগে জানিব আচলকেইটা আছে। আৰু সেইকেইটা যেতিয়ালৈকে উলিয়াব নোৱাৰিব তেতিয়ালৈকে আপুনি তাৰ পৰা মানে মুক্ত হ'ব নোৱাৰিব। সেইকাৰণে নাই ঠাকুৰে কৈছে, কি বুলি কৈছে? কুকুৰে কৰিলে